আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি এই ব্লগটো আৰম্ভ দিছোঁ। ৰাতিপুৱা আমি ধানৰ আটাৰে নিমখ অকল পানী দি এনেকৈ আমাৰ ভাষাত কয় এইটো পাটি চাপটা পিঠা। এইটো বনাই চাহ খাওঁতে নাখাওঁতে চাওক কি হয়। থাম্বনেলত চাই গমেই পাইছে মই দুটা বিজনেছ টিপছ দিম আৰু আমাৰ মানে ঘৰত আজি কি কি কৰিলোঁ এয়া দেখুৱাম ভিডিঅ'ত। এইটো আচলতে লাইফ ষ্টাইল ব্লগ চেনেল মোৰ, সেইকাৰণে মোৰ লাইফত চলি থকা সকলোবোৰ ঘটনা যিবোৰ আপোনালোকৰ কাৰণে মই ভাবোঁ যে কিবা ইনফৰ্মেটিভ হয় সেইবোৰ মই এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজি এনেকুৱা ৰাতিপুৱা চাহ হওঁতে নহওঁতে এই মানুহবোৰ আহি আমাক মাতি আছে, বেপাৰীবোৰ মানে ৰাস্তাৰ ওচৰতে আমাৰ ঘৰৰ বাউণ্ডেৰীৰ লগতে এনেকৈ নাৰিকলৰ গাছ দুটা এইবিলাক চাইছে, চাই কয় নাৰিকল বিক্ৰী কৰিব নেকি। এতিয়াওতো নাৰিকল পুৰঠ হোৱা নাই, ডাব হৈছে, ইহঁত ডাবেই লয়, ডাব নাৰিকলবিলাক লয়। এইটো কিন্তু বহুত ভাল বিজনেছ আইডিয়া এটা মই ভাবোঁ, সেইকাৰণে ভাবোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। আগতে নাৰিকলবোৰ মানে পুৰঠ হৈছে তেতিয়া মোৰ শাহুমাই দুটা এটা বিক্ৰী কৰিছে, কিন্তু ইমান বিক্ৰী নহয় কাৰণ পুৰঠ হ'লে ৰাস্তাৰ ওচৰতে ঘৰটো ৰাস্তাত পৰে নাৰিকলবোৰ, মানুহ এনেই লৈ যায়। পিছত আকৌ বোলে চুবুৰীয়াই কয়, মানে ওচৰ চুবুৰীয়া বোলে এটা লাগে দুটা লাগে এনেকুৱা মানে এনেও লৈ যায়। সেইকাৰণে এইবাৰ ডাব হিচাপে বিক্ৰী কৰিছোঁ, বহুত লাভ হৈছে। মানে দুটা নাৰিকল 70 rupees, তো এটা 35 এনেকৈ মানে বহুত লাভ হৈছে। আৰু সিহঁত বোলে এই নাৰিকলবোৰ লৈ গৈ মানে টাউনত লৈ যায়, ডাঙৰ ডাঙৰ টাউনত চিটিত লৈ গৈ 100 টকা এটাই 100 টকা ডাব হিচাপে বিক্ৰী কৰে, তো সিহঁতৰো বহুত লাভ হয়। তো মই ভাবোঁ যে সেইটো এটা বিজনেছ টিপছ, আৰু এইটো আকৌ ঘৰৰ পৰাই আপুনি এনেকৈ বিক্ৰী কৰিলে আপোনাৰো লাভ হ'ব। এতিয়া ছোৱালীয়ে বোলে নাৰিকল খাব, তো খাই আছে। সেইটো আকৌ নাৰিকলৰ বাকলিটো তাই বাতিতহে দিব লাগে, দি আছোঁ। তাৰপিছত এইবিলাক খোৱা হোৱাৰ পিছত মাছক ইয়াতে কৈছোঁ যে মাংস আনিছে আগতে হাজবেণ্ডে, ঘৰতে আছে আজি, তো এইবোৰ ৰেডি কৰি ৰাখিব কৈছোঁ, ৰেডি কৰি ৰাখিছে, মই এইবোৰ বনাই আছোঁ। এতিয়া ইয়াত মছলা টছলা চব দিছোঁ, জিৰা ধনিয়া গৰম মছলা চব দিছোঁ, দি অলপ মেৰিনেট কৰি ৰাখি বনাই আছোঁ। আমাৰ অলপ মাংস মানে বেছি কৰি আনে, 2 কেজিমান আনিছিল, তো অলপ বনাইছোঁ, অলপ এনেকৈ ৰাখিছোঁ মানে বইল কৰি অকল এনেকৈ ৰাখিলে কিন্তু পিছত আকৌ ভাল হয়। এটা মানে বজাৰত যদি হঠাৎ যাব নোৱাৰে বা কি এনেকৈ মানে বা এটা আলহী যদি আহে হঠাৎ এনেকৈ বনাই দিব পাৰি। এইবোৰ অকল বইল কৰি ফ্ৰিজত ৰাখি দিওঁ মই, পিছত সদায় অলপ অলপ বইল কৰোঁ, 1 দিন 2 দিন ৰাখি খাওঁ, আৰু বেছি দিনো ৰখা যায়। ভাল টেষ্টি এইটো ৰেচিপি হয়। মোৰ আগৰ ভিডিঅ'ত আছে, শ্বেয়াৰ কৰিছোঁ, মই শ্বৰ্ট ভিডিঅ'ত আছে, চাব আপোনালোক এইটো কেনেকৈ বনায়। এতিয়া মাংসবোৰ বনাই আছোঁ। আজি অলপ দিনটো ব্যস্ততে গৈছে, তো ভিডিঅ' ইমান ক্লিপ ল'বই পৰা নাই। এনেকৈ মাংস বা যিকোনো চব্জিত এইটো দিছোঁ গৰম। মই ভাবোঁ যে গৰম মছলা বেছিকৈ দিলে মানে মাংসবোৰ টেষ্টি হয়। মই এনেকুৱা গোটা গৰম মছলাও ইউজ কৰোঁ, আকৌ পেকেটো অলপ দিওঁ হোৱাৰ আগত। ইয়াত ডিটেইলছ দেখুওৱা নাই ইমান। মই এই ঝোলৰ পানীবোৰ এনেকৈ বইল কৰি দিওঁ, বইল কৰি দিলে কিন্তু টেষ্ট হয় বেছি মোৰ মতে। মোৰ আচলতে 8 বছৰৰ এই সৰু সংসাৰটোত মই যিখিনি শিকিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। ইমান একো নাজানো মই। পিছত অলপ টোপনি গৈছিলোঁ, তো ভিডিঅ' লোৱা নাই। এতিয়া আবেলি বতৰটো বেয়া হৈ আছে, মই এইটোৱে দেখাব চেষ্টা কৰি আছোঁ। বতাহ আছিল কিন্তু এতিয়া একো নাই, বন্ধ হ'ল। এতিয়া মই কাপোৰবোৰ তুলি আছোঁ, কাপোৰ চাপোৰবোৰ উঠাই, বতৰটো বেয়া হৈ আছে, আকৌ বৰষুণ দিয়ে নেকি, সেইকাৰণে এই ভিডিঅ'টো আচলতে মই ছানডে কৰি থৈছোঁ, ক্লিপবোৰ উঠাই ৰাখিছোঁ, ছানডেৰ ভিডিঅ', কিন্তু অলপ অসুবিধাৰ কাৰণে এইবোৰ এডিটো কৰাৰ টাইম পোৱা নাই আৰু আপলোডো কৰিব পৰা নাই, সেইকাৰণে 2 দিন ধৰি মই ভিডিঅ' দিয়া নাই। এতিয়া কাপোৰবোৰ উঠাই থৈ মই মাগৰিবৰ নামাজ পঢ়িলোঁ, পঢ়ি আহি চাওঁ বাচ্চা দুটাই এনেকৈ ল'ৰা ছোৱালী দুটাই কালাৰ কৰি আছে, মানে ল'ৰাই কালাৰ স্কেটছ দিয়ে ড্ৰয়িং কৰি আছে, আকৌ ছোৱালীও তাক দেখা দেখি এনেকৈ কৰি আছে।
কালাৰ কৰি আছে এনেকুৱা যদি সৰু ল'ৰা ছোৱালী থাকে তেনেহ'লে এতিয়াৰ পৰাই এনেকৈ অভ্যাস কৰিব লাগে পেঞ্চিল ধৰে কেনেকৈ এনে দাগি কৰাব শিকাব লাগে আৰু যদি ডাঙৰ ভাই ভনী থাকে তেনেহ'লেতো বেছি ইজি হয় সিহঁতৰ দেখা দেখি সৰুবিলাকো কৰে মোৰ ল'ৰাৰ বেলিকা অলপ প্ৰব্লেম হৈছিল কিন্তু এতিয়া ছোৱালী নিজে এটা কি কালাৰ মানে খাতা ল'ব খোজে এটা কি কালাৰ আম্মু এনেকৈ কালাৰ দি কালাৰ এটা কি কালাৰ এটা কি কালাৰ কালাৰ ওলা পার্পল কালার দি করো পার্পল কালার দি কালার তেতিয়া সিহঁতৰ এটেনশ্যনটো বেছি আহে মানে আগ্ৰহী হয় বেছি কালাৰ দেখিলে মই ইয়াত কালাৰ শিকাব ট্ৰাই কৰি আছোঁ ভাঙি গেছে না ভাঙে পাই তাই তথাপি করো কালার করো হ্যাঁ হচ্ছে কেমেৰা এনেকৈ কেমেৰা কৰিলে তাই আকৌ করো মই চাওঁ পার্পল কালার দিয়ে কালার করো আম্মু তাইও আহে ইয়াত চাব সেইকাৰণে আৰু কৰিব নোৱাৰিলোঁ এতিয়া দুটাক গাখীৰ দি আছোঁ গাখীৰ খুৱাই ল'ৰাক পঢ়াব বহাম এবার খাও সুফিয়ান জাম বুঝতে খাও শিখাবো শিখাও ইয়াত চাওক ল'ৰাই যিটো কৰে ছোৱালীও সেইটোৱে কৰে সেইকাৰণে ডাঙৰটো শিকালে সৰুটো এনেই শিকি যায় মই ভাবোঁ ইয়াতে একো কাৰেণ্ট নাই সেইকাৰণে ৰাইচ কুকাৰত এনেকৈ গেছতে দিছোঁ চুলাত ভাত দিছোঁ এইফালে চাওক মাৰবোৰ পৰি গৈছে এইবোৰ লগালগ মুচি থ'ম নহ'লে আকৌ টান হ'ব পিছত এইটো বেছি টাফ হৈ যাব তেতিয়া সেইকাৰণে এতিয়াই মুচি ৰাখিছোঁ তেতিয়া ইজি হয় কামবোৰ এনেকৈ কৰিলে মোৰ ভিডিঅ'টো ভাল লাগি থাকিলে আপোনালোক প্লিজ ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব মোৰ এই সৰু চেনেলটোত গ্ৰ' কৰাৰ ট্ৰাই কৰি আছোঁ মই আপোনালোকৰ সহযোগিতা নহ'লে কিন্তু নোৱাৰিম বাই থেংক ইউ